বন্ধু বান্ধৱীসকল, তোমালোকৰ যিটো অপেক্ষা কৰি আছিলা এডমিশ্যনৰ কাৰণে, এডমিশ্যন নটিচ অহাৰ কাৰণে, অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট, তোমালোকে জানা যে DLED পৰীক্ষাত পঢ়িবৰ কাৰণে, যিটো 2 বছৰীয়া DLED কোৰ্চ কৰিবৰ কাৰণে এটা পৰীক্ষা দিব লাগে, যাক আমি শ্বৰ্ট ফৰ্মত পেট বুলি কওঁ, প্ৰি এণ্ট্ৰি টেষ্ট। আৰু এইটো তোমালোকৰ যিটো অপেক্ষা কৰি আছিলা, এই নটিচখন আহি গৈছে। তোমালোকৰ পেট এক্সামটো কেতিয়া হ'ব, অনলাইন কেতিয়া কৰিব লাগিব, তোমালোকৰ ৰিজাল্ট কেতিয়া দিবা, আটাইবিলাক লগতে এডমিটো কেতিয়া পাবা, তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাবা। বন্ধু বান্ধৱীসকল, এই পৰীক্ষাটোত মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কৈ যাম, যিখিনি আমাৰ প্ৰয়োজন হয়। তোমালোকে জানা 2 বছৰ হ'ব এই ডিপ্ল'মা কোৰ্চটো, আৰু তাৰ বাবে যিটো পেট দিব লাগিব, ইয়াৰ মিনিমাম কোৱালিফিকেশ্যন লাগে, তেনেহ'লে চাওঁ হায়াৰ ছেকেণ্ডাৰী, অৰ্থাৎ 10+2 12 পাছ লাগিব। 12 পাছ যিসকলে কৰিছে তেওঁলোকে এই পৰীক্ষাটোৰ বাবে যোগ্য, কিন্তু 50%, মিনিমাম 50% পাব লাগিব। যিসকলে মিনিমাম 50% পায় তেনেবোৰ ছাত্ৰ ছাত্ৰীহে এই পৰীক্ষাটোৰ কাৰণে এপ্লিকেবল হ'ব। তেওঁলোকে অনলাইন কৰিব পাৰিব আৰু পৰীক্ষাটোত বহিব পাৰিব। আৰু যিসকল SC হয়, ST প্লেনছ, ST হিলছ হয়, তেওঁলোকে 5% এক্সট্ৰাকে তেওঁলোকে কি পাৰিব, এক্সট্ৰাকে, অৰ্থাৎ তেওঁলোকে 5% কম পালেও তেওঁলোকে অনলাইন কৰিব পাৰিব। অৰ্থাৎ 45% পালে তেওঁলোকে অনলাইন কৰিব পাৰিব, যিসকলে SC, ST প্লেনছ বা ST হিলছ হয়। যদি বয়সৰ সময়সীমা চাওঁ, 18 বছৰৰ পৰা 34 বছৰ, 18 বছৰৰ পৰা 34 বছৰ যিসকল আছে তেওঁলোকে কৰিব পাৰিব। অৰ্থাৎ 1 জুলাই 2024 লৈকে 18 পৰা 34 বছৰ হ'ব লাগিব। ইয়াতো 2 বছৰ এজ বঢ়াই দিয়া হৈছে SC, ST আৰু ST হিলছৰ ক্ষেত্ৰত। SC, ST প্লেনছ আৰু ST হিলছৰ ক্ষেত্ৰত 2 বছৰ বঢ়াই দিয়া হৈছে। অৰ্থাৎ 37 বছৰলৈকে তেওঁলোকে কি কৰিব পাৰিব, অনলাইন, তেওঁলোকে বয়স হ'লেও এপ্লাই কৰিব পাৰিব। ৰিজাৰ্ভেশ্যনো আছে এই এক্সামটোত। OBC, MOBC, ST প্লেনছ, তাৰপিছত হিলছ আৰু PWDৰ লগতে EWSৰো কি আছে, ৰিজাৰ্ভেশ্যন ইয়াত আছে। গতিকে ইয়াত ৰিজাৰ্ভেশ্যন হিচাপেও পোষ্টবিলাক আছে, মানে যিবিলাক চিটটো আছে। এতিয়া কেনেকৈ এপ্লাই কৰিবা? এপ্লাই কৰিবৰ কাৰণে অনলাইন মাধ্যম কৰিব লাগিব। অনলাইন মাধ্যমৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। অনলাইন মোডত এপ্লাই হ'ব। আৰু যিটো ৱেবছাইট আছে scrtpet.in ত এপ্লাই কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব? এপ্লিকেশ্যন ফিজটো দিব লাগিব 600। 600 কি কৰিব লাগিব? এপ্লিকেশ্যন ফিজটো দিব লাগিব 600 এপ্লিকেশ্যন ফিজ দিব লাগিব। তাৰপিছত এডমিট কাৰ্ড কেতিয়া পাবা? এডমিট কাৰ্ডখন তোমালোকে scrtpet.com যিটো আছে, scrtpet যিটো ৱেবছাইট আছে, এই ৱেবছাইটত লাভ কৰিব পাৰিবা। তাৰপিছত পৰীক্ষাবিলাক ক'ত হ'ব বুলি ক'লে, পৰীক্ষাবিলাক এইটো ডিষ্ট্ৰিক্ট যিটো আছে, য'ৰ পৰা পৰীক্ষাটো কণ্ডাক্ট কৰে, ডিষ্ট্ৰিক্টৰ পৰা ইয়াত ভগাই দিয়া হ'ব। ক'ত হ'ব সেইটো জনাই দিব, এডমিট কাৰ্ডত পাই যাবা। তাৰপিছত ইয়াত ইম্পৰ্টেণ্ট ডেটসমূহ চোৱা। অপেনিং অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন অহা কাইলৈৰ পৰা, অৰ্থাৎ 22/5/2024 পৰা তোমালোকে অনলাইন কৰিব পাৰিবা। অৰ্থাৎ তোমালোকে পৰীক্ষাৰ কাৰণে অনলাইনটো কৰিব পাৰিবা। আৰু লগতে ক্ল'জিং, অৰ্থাৎ যিটো আমি লাষ্ট ডেট বুলি কওঁ, লাষ্ট ডেটটো হৈছে 11/8/2024, আগষ্ট মাহৰ 11 তাৰিখলৈকে পাৰিবা। গতিকে এইকেইদিনৰ ভিতৰতে অনলাইনটো কৰি দিবা। তাৰপিছত ডাউনলোড এডমিট কাৰ্ড ফ্ৰম 1/5/2020, মানে ইয়াত দিয়া আছে, ডেটটো ধুনীয়াকৈ দিয়া আছে। তাৰপিছত ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট, যিটো পৰীক্ষা পাতে, এই পৰীক্ষাটো হ'ব, ইয়াত ধুনীয়াকৈ দিয়া আছে 8/9/2024, অৰ্থাৎ ছেপ্টেম্বৰৰ 8 তাৰিখে এই পৰীক্ষাটো হ'ব। তাৰপিছত ডিক্লেৰেশ্যন ৰিজাল্টটো অতি সোনকালে দিব, 23 তাৰিখে 23/9/2024, অৰ্থাৎ 23 ছেপ্টেম্বৰত ইয়াৰ ৰিজাল্টটো পাই যাব। যিহেতু পৰীক্ষালৈকেও বেছি সময় নাই, চ' এতিয়াৰ পৰা পঢ়িবলৈ আৰম্ভ কৰা, ভালদৰে পঢ়া। আৰু আগৰ যিবিলাক প্ৰশ্ন আছে, এই প্ৰশ্নবিলাকো মই এই ভিডিঅ'টোত ডিছকাছ কৰিম, এই যিটো চেনেলটোৰ জৰিয়তে।
লগতে এডমিট কেতিয়া আহে কিবা ইনফৰমেশ্যন থাকিলে জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। মই যিমান পাৰোঁ চেষ্টা কৰিম ৰিপ্লাই দিবৰ কাৰণে।